বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় হওক বিৰোধীয়ে হওক ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু তাতোতকৈ এইবাৰ লক্ষণীয় কথা তিয়ক সমষ্টি বিশেষভাৱে চৰ্চাত আছে। তিয়ক সমষ্টিৰ উত্তৰাধিকাৰী কোন হ'ব সেই বিষয়টো লৈ চৰ্চা আছে। যিহেতু যোৱা 5টা বছৰত বিধায়িকা ৰেণুপমা ৰাজখোৱাই তিয়কৰ অভিভাৱকত্বত আছিল, কিন্তু ইতিমধ্যে তেখেতে যোৱা 5টা বছৰ কিন্তু কিছু শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ জনসন্মুখী যিটো যাত্ৰা সেই যাত্ৰা কিন্তু ব্যাহত হৈ পৰিছিল আৰু তাৰ পিছতেই তিয়কৰ যিহেতু তিয়ক অগপৰ দুৰ্গ আৰু সেই তেনে ক্ষেত্ৰত কোনে ইয়াৰ দায়িত্ব ল'ব, তিয়কৰ অভিভাৱক কোন হ'ব সেই কথাটো কিন্তু চৰ্চাত আছে। আৰু আজিৰ তাৰিখত বিশেষভাৱে চৰ্চা হৈ আছে যে প্ৰদীপ হাজৰিকাৰ নাম। আমগুৰি সমষ্টি যিহেতু বিলুপ্তি ঘটিল, তাৰ পিছতেই অগপৰ এগৰাকী প্ৰবীণ নেতা দক্ষ নেতা প্ৰদীপ হাজৰিকাৰ নাম চৰ্চা আছিলে আৰু সেই চৰ্চা থকাৰ সময়তে আজি প্ৰদীপ হাজৰিকা ডাঙৰীয়াই তিয়ক সমষ্টিত প্ৰায় 400 উদীয়মান যুৱকক লগত লৈ এক প্ৰকাৰ ৰাজনৈতিকভাৱে পদাৰ্পণ কৰিছে। মোৰ লগত প্ৰদীপ হাজৰিকা ডাঙৰীয়া আছে। মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, স্বাগত। পোনপটীয়াকৈ সুধিছোঁ যে আজিৰ দিনটো তিয়ক সমষ্টিত আপোনাৰ কাৰণে ৰাজনৈতিক পদাৰ্পণ নেকি? নাই নাই, এইটো নহয়, তেনেকুৱা কথাটো নহয়। অসম গণ পৰিষদ দলৰ মই এজন নিষ্ঠাৱান কৰ্মী আৰু দলে দিয়া দায়িত্ব 85ৰ পৰা যিমানবিলাক দায়িত্ব দিছে এই দায়িত্ববিলাক মই নিষ্ঠাৰে পালন কৰি আহিছোঁ। মন্ত্ৰী থকা সময়তো যিখিনি কাম মোক কৰিবলৈ দিছিলে সেইখিনি মই নিষ্ঠাৰে কৰিছিলোঁ আৰু আজিও কৰি আছোঁ। কিন্তু মই এটা বিশেষ এইবাৰ চৰকাৰখনৰ সময়ত মোক এটা সত্তৰ দায়িত্ব দিয়াৰ কাৰণে মই কিছু কাম মই অইনে যেতিয়া পৰা আৰম্ভ কৰিছিলোঁ তাতকৈ মই কিছু পিছত কৰিবলগীয়া হ'ল। এতিয়া এই তিয়ক সমষ্টিটোত মোক তত্ত্বাৱধায়ক হিচাপে কেন্দ্ৰীয় সমিতিয়ে দায়িত্ব দিছিল, কিন্তু মোৰ এই দায়িত্বটো পালন কৰি কিছু লেট হ'ল কেলৈ মই এই সত্ৰ আয়োগৰ কামটোত মই ব্যস্ত আছিলোঁ। কিন্তু তাৰ পিছত মই আহি যোৰহাটৰ চাৰ্কিট হাউচতে থাকি পেলাই মই মোৰ তত্ত্বাৱধায়কৰ কাম আৰম্ভ কৰিছিলোঁ আৰু অতি মই নিষ্ঠাৰে কাম কৰিবলৈ যত্ন কৰিছোঁ। এতিয়াও মোৰ এই কাম শেষ হোৱা নাই। কামখিনি মই দেৰগাঁও সমষ্টিৰ 14টা আঞ্চলিক, তিয়ক সমষ্টিৰ আপোনাৰ 5টা আঞ্চলিক আৰু যোৰহাট সমষ্টিৰ 8টা আঞ্চলিক, এই টোটেল মানে প্ৰায় 27টা আঞ্চলিক লৈ পেলাই এই তিয়ক সমষ্টিটো হৈছে। এতিয়া ইয়াৰ মই মাত্ৰ প্ৰায় 13খনমান আঞ্চলিকহে মই এতিয়া ঘূৰিব পাৰিছোঁ, বাদ বাকীখিনি এতিয়াও ঘূৰিবলৈ বাকী আছে। মানে তৃণমূল পৰ্যায়লৈকে দলটোক সংগঠনটো শক্তিশালীভাৱে সজাই পৰাই তোলাটো সভাপতি ডাঙৰীয়াৰ মানে নিৰ্দেশ। তেওঁৰ কথাটো হ'ল যে দলটোক মানে আমি শক্তিশালী কৰি ৰাখিলে যিকোনো ধৰণৰ মানে যিকোনো মুহূৰ্তত আমি যেনেকুৱা ধৰণৰ কথাই ফেচ কৰিবলগীয়া হ'লে আমি ফেচ কৰিব পাৰিম। এতিয়া আজি এই কামবিলাক কৰি থাকোঁতে বিভিন্ন অঞ্চলত যেতিয়া গৈ আছোঁ তেতিয়া বহুত মানুহে দলত যোগদান কৰাৰ কথাটো কৈ আছিলে আৰু আমি ইয়াত আমাৰ দেৰগাঁও সমষ্টিৰ বিধায়ক আৰু তিয়ক সমষ্টি পৰিষদৰ সভাপতি ভৱেন ভৰালী ডাঙৰীয়া আমি একেলগে মিটিং কৰিছোঁ আৰু মিটিং কৰি পেলাই আমি দুয়োটা মানুহে এই আঞ্চলিকবিলাকত ঘূৰি পেলাই আমি সংগঠনটো শক্তিশালী কৰাৰ কথা। এতিয়া তেওঁলোকে জইন কৰাৰ এই বিষয়টো জনাৰ পিছত আজি ভৱেন ভৰালী ডাঙৰীয়াই আজি দিনটো দিলে যে আজিয়ে যোগদানটো কৰিব লাগে, কিন্তু তেখেতে মাননীয় মুখ্যমন্ত্ৰী অহাৰ কাৰণে মানে নুমলীগড়লৈ যোৱাত কিছু পলম হৈছে, কিন্তু হ'লেও আহি পেলাই পালেহি আৰু আজি যোগদান কাৰ্যসূচীটো অতি সুচাৰুৰূপে ইয়াত সম্পন্ন হৈছে। এতিয়া সেইকাৰণে ৰাজনৈতিকভাৱে দলে যি সিদ্ধান্ত ল'ব, যেনেকৈ নিৰ্দেশ আজি এতিয়া ধৰক ইয়াত তিয়ক সমষ্টিৰ বিধায়িকা আছে ৰেণু ৰাজখোৱা ডাঙৰীয়া, যেনেকৈ হওক আছে আৰু ভৱেন ভৰালী দেৰগাঁও সমষ্টিৰ বিধায়ক আছে আৰু মই এতিয়া আমগুৰি সমষ্টিৰ বিধায়ক হৈ আছোঁ। 26লৈকে মই বিধায়ক হৈ আছোঁ। তাৰপিছত ইলেকশ্যনৰ সময়ত কোন ক'ত কেনেকৈ প্লেচ কৰে। আজিৰ তাৰিখত কিন্তু প্ৰদীপ হাজৰিকাৰ নাম কিন্তু সকলো তৃণমূল পৰ্যায়ত বিশেষভাৱে চৰ্চাত আছে যে প্ৰদীপ হাজৰিকাই এইবাৰ তিয়ক সমষ্টিৰ যিটো অগপৰ ভেটি, আঞ্চলিকতা ভেদৰ ভেটি, এই ভেটিটো অকল ধৰি ৰাখিব পাৰিব প্ৰদীপ হাজৰিকাই। গতিকে প্ৰদীপ হাজৰিকাই ইতিমধ্যে নেতৃত্বৰ পৰা কিছু পাই ইতিমধ্যে তেওঁ কুচকাৱাজো আৰম্ভ কৰিছে আৰু তৃণমূল কৰ্মীও কিন্তু এই কথাটোত কিছু উৎসাহী হোৱা দেখিবলৈ পোৱা গৈছে। কিমান দূৰ সঁচা? চাওক, প্ৰদীপ হাজৰিকা অসমীয়া জাতিৰ অস্তিত্ব বিপন্নৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰা অহিংস আন্দোলনৰ এগৰাকী মই সৈনিক আৰু অতি নিষ্ঠাৰে মই জাতিটোৰ কাৰণে কাম কৰি আহিছোঁ। জাতিটোক কোনো কাৰণতে যাতে বিপদত পৰিব নোৱাৰে সেইটোৱে এতিয়াও মোৰ এই সংগ্ৰাম চলি আছে। এতিয়া মোক দায়িত্ব দিয়া হিচাপে মই তিয়ক সমষ্টিত কাম কৰিছোঁ, কিন্তু মই আমগুৰি সমষ্টিৰ বিধায়ক হিচাপে মোৰ আমগুৰি যিটো অংশ বা শিৱসাগৰ যিটো সমষ্টি হৈছে মই তাতো কাম কৰি আছোঁ। এতিয়া মানুহে যদি চায় যে দেখিব যে মই সমানে
পুৰা কাম কৰি আছোঁ। ইভেন এতিয়া আমাৰ 8খন আঞ্চলিক নাজিৰা সমষ্টিত গৈছে, তাতো আমি কাম কৰিছোঁ, বাগানতো কাম কৰি আছোঁ। এতিয়া কথাটো হ'ল এফালে হ'ল মোৰ পাৰ্টীয়ে দিয়া দায়িত্ব পালন কৰা, আৰু এফালে হ'ল মোৰ নিজৰ সমষ্টি মই নিজে ঠিক ৰখা। আৰু পিছত দলে এতিয়া আমাৰ 9জন মানে MLA আছে। আমাৰ এইফালে পোনাকণ বৰুৱা আছে, তাত চাবুৱাত মই আছোঁ, আমগুৰিত ৰেণু আছে, ইয়াত হোমেন আছে, ইয়াত অতুল আছে, আপোনাৰ অতুল পৰা আমাৰ সভাপতিদেৱ সন্মানীয় সভাপতি তেখেত আছে বোকাখাটত, আৰু নুমলীগড়ত আমাৰ তেখেত মন্ত্ৰ আছে কলিয়াবৰত। এতিয়া দলে এতিয়া আমাৰ মানে এই চিটৰ বিষয়ে কোনো আলোচনা হোৱা নাই, কাৰণ কেলৈ মিত্ৰ দলৰ এখন চৰকাৰ আছে, আলোচনা হওঁতে গোটেইখিনি আলোচনা হ'লে নেক্সট চৰকাৰখন কেনেকৈ ক'ত কাক দি পেলাই জয়যুক্ত কৰাই আনি পেলাই নেক্সট চৰকাৰখন গঠন কৰিব পাৰে, সেইটো তেওঁলোকে পলিচি ল'ব আৰু সেইটো আলোচনা হ'ব। আৰু মই সাধাৰণ সম্পাদক হিচাপে যদি তেনেকুৱা আলোচনাত মই দেখা নাই, এতিয়ালৈকে আমাৰ পাৰ্টীয়ে তেনেকুৱা আলোচনা কৰা পোৱা নাই, বা আমিও তেনেকুৱা ধৰণৰ অংশগ্ৰহণ কৰিবলৈ পোৱা নাই। এই আলোচনাবিলাকৰ পিছতহে কোন ক'ত কেনেকৈ টিকেট দিব কাক, সেইটো মানে দলে সিদ্ধান্ত কৰিব, তেতিয়াহে এইটো জনা যাব। কিন্তু এতিয়া মই নিজৰ দায়িত্ববিলাক মই খালি পালন কৰি আছোঁ দেই। আৰু এটা কথা, বেছি সময় নলওঁ, যিহেতু তিয়ক সমষ্টিটো অগপৰ দুৰ্গ, আঞ্চলিকতাবাদৰ দুৰ্গ ৰূপে পৰিচিত, সিংহ যুৱক ললিত ৰাজখোৱাৰ জন্মভূমি ৰূপে পৰিচিত আছিল। এতিয়া যদিও কিছু সাল সলনি ঘটিছে, এলেকা সাল সলনি ঘটিছে, গতিকে ইয়াতে অগপৰে এটা বিশেষভাৱে প্ৰভাৱ আছে। আৰু সেই সময়ত কিন্তু বিজেপিও আজিৰ তাৰিখত মিত্ৰদল শাসকীয় বিজেপিও কিন্তু ইয়াতে কিছু কুচকাবাজ চলাই আছে, বা এইখিনি চৰ্চাও চলিছে যে এইবাৰ তিয়ক সমষ্টি বিজেপিয়ে লোৱাৰ চিন্তা চৰ্চাও কৰিছে। কিন্তু সেইখিনি কেনেকুৱা ধৰণে আপোনালোকে ল'ব যদি সেই পৰ্যায়লৈ যায়? 9গৰাকীকৈ বিধায়ক আছে অগপৰ, কেনেকুৱাকৈ গ্ৰহণ কৰা হ'ব এগৰাকী সাধাৰণ সম্পাদক হিচাপে? দলে এতিয়া ৱৰ্ক কৰি আছে, দলৰ কৰ্মীবিলাকক কাম কৰিবলৈ দি আছে, আৰু আমি সমষ্টিবোৰ ইতিমধ্যে দলৰ হৈ পেলাই আমি কাম কৰি আছোঁ। এতিয়া কাম কৰাৰ পিছত এইবিলাক এছেছ কৰিব, দলেও এছেছ কৰিব, কোন ক'ত কেনেকুৱা ধৰণে আমাৰ দলৰ সংগঠন ক'ত কি হৈছে, সেইবোৰ ছাৰ্ভে কৰাবিলাকে ছাৰ্ভে কৰি আছে। এইবিলাক কৰি পেলাই তাৰপিছত মানে বিজেপিয়েও কৰি আছে, গণশক্তিয়েও কৰি আছে, আৰু UPPLও কৰি থাকিব নিজৰ নিজৰ, কাৰণ এইবোৰ আঞ্চলিক দলবিলাকে নিজৰ নিজৰ বেষ্ট কৰিবই। তাৰপিছত ইলেকশ্যন জিকিবৰ কাৰণে নেক্সট চৰকাৰ বনাবৰ কাৰণে এই পলিচিবিলাক ওপৰত ল'ব, লৈ পেলাই প্ৰাৰ্থীবিলাকক ঠিক ঠাক কৰি পেলাই আগবঢ়াব, যাতে জনসাধাৰণে মানে তেওঁলোকক সহযোগিতা কৰি পেলাই প্ৰতিনিধিবিলাক বাছনি কৰি দিব পাৰে। এতিয়া সেইটো কাৰণে মই ভাবোঁ যে এতিয়া এওঁলোকে কাম কৰা বা আমি কাম কৰাৰ মাজত কোনো তেনেকুৱা পাৰ্থক্য নাই। কামটো পাৰ্টি কৰিব লাগিব, পাৰ্টি কাম নকৰিলেতো পাৰ্টিটো নাথাকিব, জনসাধাৰণক সংগঠিত কৰি ৰাখিব নোৱাৰিব। এতিয়া আমি আমাৰ জনসাধাৰণক সংগঠিত কৰি ৰখাটো আৰু দলটো শক্তিশালী কৰি ৰখাটো, অকল আঞ্চলিক দল শক্তিশালী কৰে নহয়, যদি আঞ্চলিক দল শক্তিশালী হয় তেতিয়াহে বিজেপিও শক্তিশালী হ'ব। আঞ্চলিক দল নাথাকিলে বিজেপি কেতিয়াও শক্তিশালী হ'ব নোৱাৰে, বিভিন্ন শত্ৰুৱে আক্ৰমণ কৰিব আৰু ধাৰাসাৰী হৈ যাব পাৰে। সেইকাৰণে আঞ্চলিক দলবোৰ গোটেই ভাৰতবৰ্ষতেই মানে আঞ্চলিক দলক লৈয়েই ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ মানে কৰি আছে। সেইকাৰণে সেই আঞ্চলিক দলবিলাক শক্তিশালী হৈ থাকিবই লাগিব, মানে জনসাধাৰণৰ স্বাৰ্থত, খিলঞ্জীয়াৰ স্বাৰ্থত, খিলঞ্জীয়াৰ মানে সম্পদৰ স্বাৰ্থত আৰু অস্তিত্বৰ স্বাৰ্থত, আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে মানে তেনেকুৱা ধৰণে বুজা পৰাৰ কাম কৰিব, ৰাজ্যত তেনেকৈ কাম কৰিব। সেইকাৰণে মই ভাবোঁ যে তেনেকুৱা ধৰণৰ যিটো আপুনি প্ৰশ্ন কৰিছে যে তেওঁলোকৰ মানে এনেকুৱা হৈ আছে, 9জন আমাৰ MLA আছে, নিশ্চয় তেওঁলোকে চাব যে AGPৰ যিহেতু আমাৰ এটা বেছ আছে, সেইকাৰণে নিশ্চয় AGPক আলোচনাৰ সময়ত AGPয়ে যথেষ্ট চিট বিচাৰিব।